নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক গ্ৰামীণ বেংকৰ নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। তেনে নতুন জব নটিফিকেশ্যনটোত কি আছে এবাৰ চাই লওঁ আহক। গ্ৰামীণ বেংক ৰিক্ৰুইটমেণ্ট 2025। ইয়াত বিভিন্ন ধৰণৰ পোষ্ট আছে, যেনে অফিচ এছিষ্টেণ্ট, অফিচাৰ স্কেল 1, অফিচাৰ স্কেল 2, অফিচাৰ স্কেল 3, ল অফিচাৰ, মাৰ্কেটিং অফিচাৰ স্কেল 1, এগ্ৰিকালচাৰ অফিচাৰ, IT অফিচাৰ, জেনেৰেল বেংকিং, অফিচাৰ স্কেল 2 এণ্ড আদাৰ পোষ্ট। টোটেল পোষ্ট আছে 10,000। এপ্লাই মোডটো অনলাইনে হ'ব আৰু মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। গ্ৰামীণ বেংক ৰিক্ৰুইটমেণ্ট 2025 চেলাৰী, ইয়াত 48,000 আপোনালোকে চেলাৰী পাব। ইয়াত মিনিমাম এজ আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 14 ইয়াৰ 40 বছৰ হ'ব লাগিব। আপোনালোকে মিনিমাম 18 বছৰৰ পৰা 40 বছৰলৈ ইয়াত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো জেনেৰেল আৰু OBC কাৰণে 850 টকা, SC ST আৰু PW কেণ্ডিডেটে 175 টকা দিব লাগিব। আপোনালোকে অনলাইন ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে আপোনালোকে ফিজটো দিব পাৰিব। জেনেৰেল আৰু OBC 850 টকা, SC ST PW কেণ্ডিডেটে 175 টকা দিব লাগিব। নেক্সট চিলেকশ্যন প্ৰচেছটো, ইয়াত আপোনালোকে প্ৰিলিমিনাৰী আৰু মেইন দুটা এক্সাম আপোনালোকে কোৱালিফাই হ'ব লাগিব, তেতিয়াই আপোনালোকে জবটো পাব। এক্সাম পেটাৰ্ণটো আপোনালোকৰ RRB এছিষ্টেণ্ট প্ৰিলিমিনাৰী এক্সাম পেটাৰ্ণটোত ৰিজনিং এবিলিটিত 40 মাৰ্কছ থাকিব 25 মিনিট, নিউমেৰিকেল এবিলিটিত 40 মাৰ্কছ থাকিব 20 মিনিট, টোটেল 45 মিনিটছ। RRB এছিষ্টেণ্ট মেইন এক্সাম পেটাৰ্ণ ছেকেণ্ড যিটো আছে মেইন এক্সামটোত, তেতিয়া তাত ৰিজনিং পেপাৰ, জেনেৰেল এৱাৰনেছ পেপাৰ, নিউমেৰিকেল এবিলিটি পেপাৰ, ইংলিছ হিন্দী লেংগুৱেজ পেপাৰ, কম্পিউটাৰ নলেজ পেপাৰ, টোটেল 200 মাৰ্কছ হ'ব আৰু আপোনালোকৰ ডিউৰেশ্যন হ'ব 120 মিনিট। এই দুটা পৰীক্ষা। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে কেণ্ডিডেট শুড হেভ পাছ গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি। আপোনালোকে ইয়াত গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। অৰ্থাৎ আপোনালোকে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে। ইম্পৰ্টেণ্ট ডকুমেণ্ট কি কি লাগিব? পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফ চাৰ্টিফিকেট লাগিব। কি কি লাগিব? পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফ চাৰ্টিফিকেট লাগিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে মিনিমাম গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে। কিন্তু ইয়াত দুটা পৰীক্ষাত আপোনালোকে বহিব লাগিব, প্ৰিলিমিনাৰী আৰু মেইন এক্সাম দুটা পৰীক্ষাত আপোনালোকে কোৱালিফাই হ'ব লাগিব। আৰু জেনেৰেল আৰু OBC কেণ্ডিডেটে 850 টকা ফিজ দিব লাগিব। SC ST PW কেণ্ডিডেটে 175 টকা ফিজ আপোনালোকে পে' কৰিব লাগিব। মিনিমাম এজ 18 বছৰ হ'ব আৰু মেক্সিমাম এজ 40 বছৰ আৰু চেলাৰীটো হ'ব 48,000। আৰু ইয়াত পোষ্টবিলাকৰ নাম মই পুনৰ কৈ দিছোঁ, অফিচ এছিষ্টেণ্ট, অফিচাৰ স্কেল 1, অফিচাৰ স্কেল 2, অফিচাৰ স্কেল 3, ল অফিচাৰ, মাৰ্কেটিং অফিচাৰ স্কেল 1, এগ্ৰিকালচাৰ অফিচাৰ, IT অফিচাৰ, জেনেৰেল বেংকিং, অফিচাৰ স্কেল 2 এণ্ড আদাৰ পোষ্ট। টোটেল পোষ্ট আছে 10,000। তেন্তে আজিলৈ ইমানে, ধন্যবাদ।